এতিয়া দুপৰীয়া বাজিছে 12টা আৰু মই বনাব লৈছিলোঁ ভাত আৰু এইফালে বোলে মানুহজনে বনাই লালমোহন। মোক কৈছে ভাতটো অকণমান দেৰিকৈ বহাবা বোলে, মই লালমোহন কেইটামান বনাই লওঁ। ল'ৰা ছোৱালী দুটাক বোলে নিজ হাতেৰে বনাই লালমোহন খুৱাব। কি যে কৰি থাকে, এলাহো নকৰে মানে মোৰ দ্বাৰাই নহ'ব। আৰু এয়া লালমোহনৰ কাৰণে তেওঁ এই লাড়ু বনাই লৈছে। কি যে কৰি থাকে আৰু এইকেইদিন তেওঁ ঘৰতে আছে আৰু ক'তো তেনেকৈ কাম নাথাকিলে এনেই ওলাই সোমাই ঘূৰি নুফুৰে, কামতহে ওলাই যায়। কিবা কাম থাকিলে ওলাই যায় আৰু কাম নাথাকিলে ৰুমটোতো ভিতৰতেই থাকে। তাকে কি কৰিম আৰু এইবিলাক কাণ্ডকে কৰি থাকে আৰু ল'ৰা ছোৱালীকেইটাক খুৱাব। তেওঁৰ লগত লাগি থাকোঁতে আকৌ মই এইফালে গাখীৰ বহাই থৈছিলোঁ, গাখীৰ একদম উতলি আহিছিলে। কথাষাৰত কয় যে ভগৱানে দিও চাই নিও চাই, তেনেকুৱাই হ'ল হয়। আৰু এইফালে আকৌ লালমোহন বোলে সেয়া ৰিফাইনত ভাজি লৈছে। তাৰপাছতে মোক কৈ আছে মোক এনেকৈ বনাই খুৱাব পাৰিবি। মই বোলো মই কি বনাই খুৱাব লাগে, দোকানত দেখোন 10 টকা দিলে এটা দিয়ে। কৈছে দোকানৰ কথাটো বেলেগ, নিজে বনাই কৰি খোৱা বোলে মজাটো বেলেগ আছে। মোক কৈছে ক'ত বোলে মোক বনাই খুৱাব পাৰিবি। মই বোলো মই এইবিলাক কৰি থকাত নাই দেই, মোৰ ইমানখিনি ধৈৰ্য নাই। তাৰপাছতে এয়া মোক কৈছে হৈছেনে? মই বোলো হৈছে দিয়া। তাৰপাছতে এয়া বোলে লালমোহন হৈ গ'ল, বেছি বনোৱা নাই যে 2-এটা পৰাকৈ বনাইছোঁ বোলে, বেছি নবনাওঁ। তাৰপাছতে এয়া ভাজিছেগৈ, কালাৰটো লালমোহনৰ কালাৰটো হৈছে আৰু এয়া দেখিছেনে, সঁচাই ভালেই হৈছে দেই। কালাৰটো ধুনীয়া লাগিছে আৰু খায়ো চাগে ভালেই লাগিব। তেওঁ বনাইছে যেতিয়া ভালেই লাগিব আৰু খাই। আৰু এইফালে মোক দেখাই দিছে একদম বোলে ধুনীয়া হৈছে লালমোহনৰ নিচিনা। মই আৰু মুখখন অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ, তেওঁ একদম মিচিক হাঁহি আছে। আৰু আজি প্ৰথম বনাইছে, মোক কৈছে আজি মই প্ৰথম বনাইছোঁ আৰু আজি ভাল লাগিলে মই মাজে মাজে বনায়ে থাকিম বোলে খাবলৈ।